এরা দিলে কপূর্বত পরখারকুটারিখি বদরিকা শ্রমত আসন্ত দেখা দেখি উদুলঠু দুলমন নাকি সুখ শান্তি অনাপন্ত উপায়ক মনে করলি গান্তি ব্রহ্ম জ্ঞান চিন্তন্তে নতনা নজানন্ত কিহ মনত মিলে দুঃখ হেরা অধুমুখে আছে পক্ষী হুয়া নিখবতা হেকি বেলা কইতে আঁকি মিলিল নারদ হাতে টিপ বিনা যন্ত্র মুখে রামনা হৃদয়ত কৃষ্ণ মূর্তি স্ফূর্তি অবিশ্রাম হে রাম প্রেমে দৈবয় চিত্তয়াতি রোমাঞ্চ শরীর ধারায় শ্রবয় আছে নয়ন নীরা তুরন্ত যন্ত্রত মহা হরির চরিত্র নারদক দেখি ব্যাস ঋষি এই নৈমিষাৰণ্য সদৃশ পৰিৱেশত আমি দুটামান কৃষ্ণ কথা একেলগে আলোচনা কৰি অকণমান মত বিনিময় কৰিম। ইয়াত কিবা ভুল ভ্ৰান্তি হ'লে আপোনাৰ বাবে নিজ গুণে মহিষণ কৰিব। কৃপালু বাবাই সমস্ত আমি আগতেও কওঁ এতিয়াও কওঁ কিবা এটা কাম কৰিবৰ কাৰণে আমি কিন্তু নিজকে সকলো ফালৰ পৰা প্ৰস্তুত কৰি ল'ব লাগিব দেই বা মানসিকভাৱে বিশেষকৈ। কাৰণ আপুনি হাল বাব পৰা মানুহজনক যদি কৈ দিয়ে বেমাৰী এজনক ইনজেকশ্যন এটা দি থৈ সি কেতিয়াও কৰিব নোৱাৰে। আৰু ইনজেকশ্যন দিবলৈ যোৱা মানুহজনক যদি কয় বোলে তুমি নাঙল জ্বলি লৈ পেলাই হালৰ মুঠিত ধৰা, হয়তো সি নোৱাৰিব পাৰে। যোন যিটো কামত অভ্যস্ত তেওঁ সেইটো কামহে কৰিব পাৰিব। এতিয়া ঠিক তদ্ৰুপ আজি আমি ইয়ালৈ কেলৈ আহিছোঁ? ভাগৱত শুনিবলৈ আহিছোঁ। যে ভাগৱত শুনিবলৈ আহোঁতে আমি বিষয়বস্তুলৈ সোমাম, কিন্তু তাৰ আগতে এই কথাখিনি আলোচনা কৰি লৈছোঁ যে ভাগৱত শুনিবলৈ আহোঁতে ভাগৱতৰ কথা ক'বলৈ শুনিবলৈ ভাগৱতৰ কথা আদান প্ৰদান কৰিবলৈ আহোঁতে আমি নিজকে মানসিকভাৱে প্ৰস্তুত কৰি ল'ব লাগিব। কাৰণ আমি কোন মৃত্যুমুখী পথৰ মৰিবলৈ যোৱা যাত্ৰী। কলিযুগৰ কলুষতাময় চিন্তাই আমাক ইমানেই হেঁচা মাৰি ধৰিলে যে আমাৰ জীৱন যাত্ৰা ভগৱন্তই পঠিয়াইছিলে আমাক তৰিবলৈ, কিন্তু মায়াৰ কবলত পৰি আমি সেই পথ পাহৰি পেলাই মৰিবলৈ গতি কৰিলোঁ। প্ৰমাণ পৰীক্ষিত ৰজা এজন বৈষ্ণৱ ৰজা আছিল, কিন্তু কলিৰূপী অধৰ্মই কেৱল যে অবৈষ্ণৱকে পাব এনে নহয়, সন্ত সাধু মহন্ত বৈষ্ণৱ সকলোৰে জীৱনত কলিৰ কলুষতাই স্পৰ্শ কৰিব। কাৰণ যদি অকল অভকতৰ মাজত কলিৰূপী বেয়াটো দিলেহেঁতেন আজি আমি নিজৰ বহুমূলীয়া কৰ্ম শেষ
বাদ দি ভাগৱত শুনিবলৈ নাহিলোহেঁতেন। কাৰণ বেয়া মানুহ এজন ভাল হৈ গৈছে, তাতনো কি ডাঙৰ কথা। কিন্তু এজন সৎ মহাবৈষ্ণৱৰ যোগেদি কলিক সৃষ্টি কৰি তাৰ যোগেদি ভক্তিযুক্ত পোহৰৰ প্ৰতিফলন ঘটাই আমাক বুজাই দিলে, হে ৰাতিপুৱা শ্ৰেষ্ঠ মানৱ, তোমালোকে কলিযুগত জন্মগ্ৰহণ কৰিছা, কলিৰ পাপময় মলিনতাই চাৰিওফালে তোমালোককো আৱৰিব, যাৰ কাৰণে তোমালোকৰ পথ পৰিৱৰ্তন হৈ ভগৱন্তই পঠিয়াইছিল তৰিবলৈ, কিন্তু তোমালোক গৈ আছা মৰিবলৈ। আমি প্ৰত্যেকে মৰিবলৈ গৈ আছো, কিন্তু ভাগৱতে আপোনাৰ এই মৰিবলৈ যোৱা গতিটো সলনি কৰি দিব। পৰীক্ষিত ৰজা যে মৰিবলৈ গৈ আছিল, সমীপ মুনিৰ দ্বাৰা সমীপ মুনিৰ ডিঙিত মৰা সাপ আনি দিলে। চিংগি মুনিয়ে অভিশাপ দিলে যে তুমি মোৰ দেউতাৰ ডিঙিত মৰা সাপ আনি যি অপকাৰ কৰিলা, সেই সাপেই হওক তোমাৰ মৃত্যুৰ কাৰক। লগে লগে তেওঁ কি কৰিলে? জীৱনৰ তীক্ষ্ণতৰ বেয়া অভিশাপক যিজনে আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিব পাৰে, সেইজনহে ভকত। গতিকে তেওঁ ক'লে যে তুমি মোক আশীৰ্বাদ দিলা, তোমাৰ কথাৰ যোগেদি মোৰ ৰাস্তা আকৌ পৰিৱৰ্তন হ'ল, মই মৰিবলৈ গৈ আছিলো, কিন্তু আজি তৰণৰ পথ পাম, এইবুলি ঋষিমুনিসকলৰ আশ্ৰয় ল'লে। কিন্তু তেওঁলোকে পৰীক্ষিত ৰজাক কোনো সংবিধান সূত্ৰ দিব নোৱাৰিলে। বেমাৰ এটা, ঔষধ কিন্তু ঢেৰ দিছে। বেমাৰটো কি? তক্ষকে দংশন কৰিব, লগে লগে পৰীক্ষিত মৰিব। এতিয়া সেই বেমাৰটোৰ ঔষধ ঋষিসকলৰ ওচৰত নাই। পৰীক্ষিত ৰজাই তথাপিও কৈছে যে মোৰ ইমান এটা বিপদৰ মুহূৰ্তত তোমালোক যে আহিছা, মোৰ এই বেমাৰটোৰ কিবা প্ৰতিকাৰ আছে নেকি, তোমালোকে মোক কোৱাচোন। সেই ঋষিসকলে গুণৰ ইচ্ছাই বুজে যাৰ জনমতি, যোনে যেনেকৈ বুজি পায় সেইমতে ক'বলৈ আৰম্ভ কৰিছে। কি বুলি? কেহু বোলে যজ্ঞ কৰা, কেহু বোলে জপ, কেহু বোলে তীৰ্থ কৰা, কেহু বোলে ব্ৰত। যাৰ কি উপায় আছে? কোনোবাই কৈছে যজ্ঞ কৰা, কোনোবাই কৈছে ব্ৰত কৰা, কোনোবাই কৈছে দান কৰা, কোনোবাই কৈছে স্নান কৰা, কোনোবাই কৈছে তীৰ্থ কৰা। নানা ঋষিৰ নানা মত। এই নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মনত একো শান্তি আনিব নোৱাৰিলে। তেনেকুৱাতে যিহেতুকে তেওঁ ভগৱন্তৰ কৃপা গৰ্ভতে আশীৰ্বাদ পাই থৈছে, সেইকাৰণে মহামণি শুকদেৱে সৎসংগ ৰূপে আহি তেওঁক কৈ থৈ গুচি গ'ল, হে ৰজা, নালাগে নাযাইবা ৰাজা তুমি তপোবন, গৃহে থাকি কৰা মাত্ৰ শ্ৰৱণ কীৰ্তন, গৃহস্থৰ সমধৰ্ম আউৰ ধৰ্ম নাই, নিয়মে সংযমে মাত্ৰ পালিবা সদায়। তেওঁ পৰীক্ষিতক মাধ্যম কৰি আমাক কৈছে আমি তপ জপ যোগ যজ্ঞ স্নান দান সাধনা কৰিবলৈ দূৰ দূৰণিলৈ যোৱাৰ কলিযুগত কোনো প্ৰয়োজন নাই। গ'লেও কিন্তু আমাৰ ক্ষতিহে হ'ব। নিজৰ ঘৰতে এনেকুৱা পৰিৱেশতে থাকি সৎসংগৰ যোগেদি কৃষ্ণ কথা শুনি আমাৰ জীৱন পৰিৱৰ্তন কৰিব লাগে। যাৰ কাৰণে আজি এই বিষয়বস্তুটোৱে আমাক এতিয়া এই কথাখিনিকে অৱতাৰণা কৰিবলৈ গৈ আছে যে পৰীক্ষিত ৰজাই যদি গংগা নদীৰ পাৰত শুকদেৱৰ যোগেদি ভাগৱত শুনি মৰণযুক্ত পথ যদি তৰণলৈ পৰিৱৰ্তন কৰিব পাৰে, তেতিয়াহ'লে ৰঙিয়া জিলা শাখাৰ মাধৱদেৱ আঞ্চলিক শাখাৰ অন্তৰ্গত পুৰুষোত্তম প্ৰাথমিক শাখাৰ ভকতসকলৰ লগত বহি বিশ্বনাথৰ পৰা আহি আমি অকণমান তৰণৰ পথ লাভ কৰিব নোৱাৰিম কিয়? এই প্ৰশ্ন প্ৰত্যেকে যদি মনত ৰাখি ভাগৱত শুনে, তেতিয়াহে আপুনি ভাগৱতৰ উপকাৰ পাব। গতিকে যাৰ কাৰণে আজি আমাক অস্থিৰতাৰ পৰা মুক্ত হোৱাৰ উপায় এতিয়া পদবন্ধে দিবলৈ যত্ন কৰিছে। কি বুলি কৈছে? যে দিনেক পূৰ্বত পৰা সৰসুত ঋষি বদৰিকা শ্ৰমত আচন্ত্ৰ ব্যাসমুখী। এদিন পৰাশৰ পুত্ৰ ব্যাসদেৱ বদৰিকাশ্ৰমত বহি আছে। এতিয়া বদৰিকাশ্ৰম বুলি কিয় ক'লে? যিহেতুকে বগৰী গছৰে পৰিপূৰ্ণ সেইখন ঠাই, সেইকাৰণে বদৰিকাশ্ৰম। এতিয়া যেতিয়া মানুহৰ জীৱনলৈ অস্থিৰতা আহে, সমাধান কৰিব নোৱাৰা সমস্যাই যেতিয়া মানুহক হেঁচা মাৰি ধৰে, তেতিয়া আপুনি আমিও কিন্তু আশ্ৰমতে বহি থাকোঁ। ব্যাসদেৱ বহিছিল বদৰিকাশ্ৰমত, আপুনি আমি বহোঁ গৃহাশ্ৰমত। সেইখনো আশ্ৰম, এইখনো আশ্ৰম।
গতিকে এই অস্থিৰতাৰ পৰা ব্যাসে যেনেকৈ মুক্তি পালে আপুনি আমি কেনেকৈ পাম সেই কথাটো আজি পদে বুজাবলৈ গৈছে গতিকে কৈছে কি বুলি উগুল মন নাহি শুভ শান্তি যে উগুল থুগুল মন সুখ শান্তি নাই এতিয়া আপোনাৰ আমাৰ তেনেকুৱা হয় সমাধান কৰিব নোৱাৰা সমস্যা এটাই যেতিয়া আমাক জুমুৰি দি ধৰে তেতিয়া আমাৰ মনটো উগুল থুগুল হৈ যায় দুটা বস্তুৰ অভাৱ ঘটে তেতিয়া এক নম্বৰ সুখ দুই নম্বৰ শান্তি সুখ আৰু শান্তিৰ যেতিয়া অভাৱ ঘটে তেতিয়া আমি জীৱনত দিশ বিদিশ হেৰুৱাই পেলাওঁ এতিয়া ব্যাসদেৱে অৱতাৰী পুৰুষ হৈও এইখিনি আমাৰ জীৱনত ঘটি থকা ঘটনাখিনিকে ভাগৱতৰ যোগেদি পুনৰাবৃত্তি কৰিছে গতিকে এতিয়া সুখ আৰু শান্তিৰ অভাৱ কেতিয়া ঘটে জীৱনত যেতিয়া সমাধান কৰিব নোৱাৰা সমস্যাই আমাক দেখা দিয়ে এতিয়া কিয় এনেকুৱা সমস্যা আহে আমি সেই ৰহস্যটো আজি ভাগৱতৰ যোগেদি উদ্ঘাটন কৰিব পাৰিম সেইকাৰণে কৈছে ব্ৰহ্মজ্ঞানৰ চিন্তনতে মনত নাহি সুখ আপোনাৰ জীৱনত যেতিয়া সমাধান কৰিব নোৱাৰা সমস্যা এটাই দেখা দিব তেতিয়া কি হ'ব আপুনি গুৰু সেৱা কৰিবলৈ যাওঁতেও ঘোষা পাহৰি যাব তাল লৈ নাম গালেও সেই চিন্তাটো মনলৈ আহি থাকিব পথ কৰবালৈ যাবগৈ যেতিয়া আপোনাৰ জীৱনত অস্থিৰতা আহে সমাধান কৰিব নোৱাৰা সমস্যা আহে গতিকে ব্যাসদেৱৰ ক্ষেত্ৰতো এই বস্তুটো হৈছে আৰু আমাৰ জীৱনতো হয় গতিকে অধমুখে আশামুখী হৈ আনি খবৰ এতিয়া আপোনাৰ জীৱনত যেতিয়া অস্থিৰতা আহে তেতিয়া আপুনি কি কৰে কাকো মাত বোল নকৰাকৈ পিৰালি চুকত বা আচুতীয়া ৰুম এটাত বহি থাকে কোনো কথা বতৰা নোকোৱাকৈ কোনোবা যদি আপোনাক মাত এষাৰ দিয়ে তেতিয়া আপোনাৰ আকৌ ভাল লগাতকৈ খংহে উঠে বা বেয়া লাগে গতিকে এনেকৈ তললৈ মুখে বহি থাকোঁতে সেই বেলা তৈয়াসীত মিলিলত নাৰদ ব্যাসদেৱে ভবাই নাছিল কিন্তু হঠাৎ আহি নাৰদ উপস্থিত হ'ল এতিয়া কিয় আহিল এজন যদি সৎ ব্যক্তি হয় এজন যদি ভক্তিমান ব্যক্তি হয় তেওঁ হাজাৰ বিপদত পৰিলেও ভগৱন্তই কিন্তু উদ্ধাৰ কৰেই এজন সৎ ব্যক্তি হয়তো বিপদৰ ফালে গতি কৰি আছে কিন্তু তেওঁ উদ্ধাৰ কৰিব সৎসংগই সেইকাৰণে আমাৰ ভাগৱতৰ তৃতীয় স্কন্ধত কৈছে হেৰা তুমি জীৱনত উদ্ধাৰ পোৱাৰ একমাত্ৰ পথটোৱে হ'ল সৎসংগ এতিয়া ব্যাসৰ সৎসংগ হ'ল নাৰদ গুৰু আৰু সৎসংগৰ প্ৰভাৱ অবিহনে আপুনি জীৱনত উদ্ধাৰ হ'ব নোৱাৰে সেইকাৰণে ভাগৱতৰ তৃতীয় স্কন্ধত কি বুলি কৈছে মন বুদ্ধি আদি কৰি যতে আশ্ৰয় সৎসংগ সবাৰো মূলক জানিবা মন বুদ্ধি আটাইকেইটা উদ্ধাৰ কৰাৰ উপায় হ'ল সৎসংগ যিটো অতি সুন্দৰকৈ ব্যাসদেৱে উপলব্ধি কৰাকৈ নাৰদে বুজাই দিছে তেওঁ সৎসংগ ৰূপে আহি তাত উপস্থিত হৈছে কেনেকৈ আহিছে বোলে হাতে দিব্য বীণা যন্ত্ৰ মুখে নাম নাম হাতত দিব্য বীণা যন্ত্ৰ লৈ মুখেৰে নাম লৈ বদৰিকাশ্ৰমত প্ৰৱেশ কৰিছে হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি অবিশ্ৰাম ইয়াৰ দ্বাৰা ভকতসকলক কৈছে দুটা কাম সমানে হ'ব লাগিব মনেৰে ঈশ্বৰৰ কথা ভাবিলেই নহ'ব মুখেৰে নামো গাব লাগিব নাম গালে নহ'ব ৰূপটো চিন্তা কৰিব লাগিব সেইকাৰণে আমাৰ মহাপুৰুষে তেওঁৰ অনন্ত সৃষ্টি কীৰ্তনৰ যোগেদি আমাক সকলোকে আহ্বান জনাইছে কি বুলি অ' ভাই মুখে বোলা ৰাম
হৃদয়ে ধৰা গ'ল। তেতিয়া তুমি এটা সহজ বস্তু সহজতে পাবা, কি পাবা? নিবিচাৰিলেও পাবা, এতেকে মুকুতি পাইবা পঢ়িলো চৰু। গতিকে দুটা কাম সমানেই হ'ব লাগিব। মুখত ৰাম নামো থাকিব লাগিব, হৃদয়ত ৰূপটোও থাকিব লাগিব। যিটো এতিয়া নাৰদে দুইটা কাম সমানে কৰিছে। গতিকে কি বুলি কৈছে? হাতে দিব্য বিনাদন্ত মুখে ৰাম নাম, হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি অবিশ্ৰাম। হৃদয়ত কৃষ্ণৰ ৰূপ অতি সুন্দৰকৈ প্ৰকাশিত হৈছে। প্ৰেমে তকৈ চিতাতি ৰোমাঞ্চ কৰি ভক্তি প্ৰেমত নাৰদৰ হৃদয় গদগদ হৈ গৈছে, শৰীৰ ৰোমাঞ্চিত হৈ গৈছে। আজি আপোনাৰ আমাৰো এই ভকতৰ সমাজত আহোঁতে এই ভাৱটো আহিব লাগিব, নাৰদৰ দৰে। ধাৰাই স্ৰৱতে আচৰি নয়নৰ নীৰ, আৰু চকুৱেদি অহৰ্নিশে চকু পানী টুপ টুপকে বৈ আছে। গতিকে তুলন্ত দন্তত মহা হৰিৰ চৰিত্ৰ, তেওঁ দিব্য বিনা দন্তত হৰিগুণৰ নামৰ সুৰৰ ঝংকাৰ তুলিছে। নাৰদক দেখি ব্যাসৰ ঋষি সচকিত। আপুনি যদি কিবা এটা কথা পাতি ভাবি থাকোঁতে সেই মানুহজনৰ কথা আপুনি সপোনতো ভবা নাই, সেইজন ব্যক্তি যদি আপোনাৰ সন্মুখত আহি পেলাই আপোনাৰ কেনেকুৱা লাগিব? তেওঁ নাৰদৰ কথা ব্যাসে ভবাই নাই তেওঁ যে আহিব বুলি। তেওঁ হঠাৎ আহি পোৱাৰ লগে লগে তেওঁৰ উচপ খাই গ'ল। আৰু তাৰপিছত কি কৰিলে? এৰাম আঠে বেতে উঠিয়া ধৰিয়া কৃতাঞ্জলি, পৰম গৌৰৱে ঋষি কৰিলা সেৱলি। হে ৰাম দিনপয়াখনয়ানি বহিবাৰ তৰে, পাদৰ গন্ধে ৰূপে পুজিলা সাদৰে। ৰাম প্ৰণিপাতে পুছিলা কুশল আগমন, নাৰদো পুছিলা পাছে ব্যাস বচন। হাকিয়া বুলন্ত ঋষি কৰি বৃত্তান্ত, কিবা হেতু নাহি বেতু মাৰ চিত্ত শান্ত। হে ৰাম মহাউচ পিছ কিয় স্থিৰ লোহিচিত, মহন্তৰ মোহিতো কিনো বিপৰীত। কৰিলা বেদয় অনেক বেদ, যাৰ যেন জাতি ধৰ্ম দিলা পৰিচ্ছেদ। বিৰাম কৰিলা ভাৰত পুৰাণ অষ্টাদশ, জগতত ব্যাপিল তোমাৰ ইটো জগ। অকমান আৰু যাই কৃষ্ণ। হে ৰাম ব্ৰহ্ম সাক্ষাৎ তুমি কৰা সমাধিত, তথাপি তোমাৰ কেনে অসন্তুষ্ট চিত। হে ৰাম কহি উপদিশি মোট ইহাৰ কাৰণ, শুনি প্ৰণিপাতে ব্যাসে বুলিল বচন। বাৰু কৃষ্ণ, এতিয়া আমি এইখিনিলৈকে কি ক'লে আলোচনা কৰিম যে অতি সুন্দৰকৈ কৈছে যে তুলন্ত দন্তত মহা হৰিৰ চৰিত্ৰ, নাৰদক দেখি ব্যাসৰ ঋষি সচকিত, আঠে বেঠে উঠিয়া ধৰিয়া কৃতাঞ্জলি, পৰম গৌৰৱে ঋষি কৰিলা সেৱলি।
এটা ডাঙৰ কথা ক'লে। দুইজন কিন্তু অৱতাৰী পুৰুষ। আমাৰ কলিযুগত আকৌ কি হয়, সমানে সমানে আগবাঢ়ি যোৱাজনৰ লগত কৰ্ম কৰোঁতে কেতিয়াবা কেতিয়াবা আমাৰ অহংকাৰ হয় যে আমুকজনক মই কেলে সেৱা কৰিম, তেওঁতো মোতকেও একো নাজানে। এইটো আমি অহংকাৰ কৰোঁ, সেইটো কৰিব নালাগে। আজি 24 অৱতাৰৰ অন্যতম অৱতাৰী পুৰুষ নাৰদ আৰু এজন অৱতাৰী পুৰুষ হ'ল ব্যাস। কিন্তু দুইজনে দুইজনৰ পদমৰ্যাদাৰ মূল্য বুজিছে, যাৰ কাৰণে নাৰদ আহি পোৱাৰ লগে লগে ব্যাসে কি কৰিছে, আজি আপোনালোকে যেনেকৈ ভকতসকলক এই সভাস্থলীৰ পদূলিৰ পৰাই খুব সুন্দৰকৈ আদৰি আনিছে, ঠিক তেনেকৈ ব্যাসেও নাৰদক অতি সুন্দৰকৈ আদৰি আনিছে। সেইটো এটা আমাৰ দায়িত্ব আৰু কৰ্তব্য হ'ব লাগে যে মই নাম গাব জানো, পাঠ কৰিব জানো, ব্যাখ্যা কৰিব জানো, গতিকে মোৰ ঘৰলৈ কোনোবা এজন ভকত আহিছে, তেওঁ একো নাজানে, সেই বুলিয়ে মই তেওঁক ভৰি নোধোৱাম, এই ভাৱটো কেতিয়াও ল'ব নালাগে। যে যদিহে আপুনি সেৱা কৰিব নাজানে, তেতিয়া আপুনি আনৰ আগত কোৱা কথাখিনি কেৱল পাণ্ডিতালি বাহিৰে একো নহয়। সেইকাৰণে সেৱাৰ মনোভাৱটো থাকিবই লাগিব। সেইকাৰণে অতি সুন্দৰকৈ নাৰদে আগমন কৰাৰ লগে লগে ব্যাসে আঠে বেঠে সেৱা ধৰি আদৰি আনিছে আৰু গৌৰৱ কৰিছে। পৰম গৌৰৱে দেখি কৰিলা সেৱৰী। এতিয়া আমাৰ গৌৰৱবিলাক কাক লৈ হয় বাৰু? আমি ব্যাস নাৰদ আৰু আমাৰ নিজৰ মাজৰ কিবা পাৰ্থক্য যদি আছে, তাক আজি ভাগৱতৰ যোগেদি নাইকিয়া কৰিব লাগিব। এতিয়া আপুনি আমি গৌৰৱ কিহক লৈ কৰোঁ? বোলে বাপ আপোনাৰ ঘৰ ক'ত? বোলে আমুকত বুলি কোৱাৰ লগে লগে আমাৰ নিজৰ প্ৰশ্নবিলাকৰ গৌৰৱবিলাক আহিয়ে গ'ল। বোলে মোৰ ল'ৰা দুটা, ভাৰ্যা, মাটি 2 বিঘা, গাড়ী 2খন, গুৱাহাটীত ফ্লেট 3টা, ডিব্ৰুগড়ত 2টা, 4খন ছুপাৰ, নানান ধৰণৰ দেহৰ লগত জড়িত খুব ভোগ বালি বস্তুবিলাকক লৈ আমি গৌৰৱ কৰোঁ। কিন্তু সেইবিলাক বস্তু প্ৰকৃততে আপোনাৰ জানো? আপুনি পৃথিৱীলৈ অহাৰ আগতে ইয়াৰ আপোনাৰ লগত সেইবিলাক বস্তু ৰেজিষ্টাৰ হৈ থকা নাই। আৰু যাওঁতেও তুমিয়ে আমাক কিনিছিলা, গতিকে তুমি এতিয়া এৰিবলৈ আমি তোমাৰ লগত নিজকে থাকিব নোৱাৰোঁ বুলি সেইবিলাক আপোনাৰ পিছে পিছে দৌৰ নলয়। লোকৰ অধিকাৰ হ'ব এইবিলাক। আহোঁতেও অনা নাই, যাওঁতেও নিব নোৱাৰে। সেই বাদৰ বস্তুবিলাকক লৈ গৌৰৱ কৰি লাভ নাই। আমাৰ গৌৰৱটো কাক লৈ হ'ব লাগে? নাৰদে দেখুৱাই দিলে। কৃষ্ণ সেৱাৰ প্ৰেমক লৈ, কৃষ্ণ সেৱাৰ ভক্তিক লৈহে আমাৰ গৌৰৱ হ'ব লাগে। আত্মিক গৌৰৱটো হ'ব লাগে। দেহৰ গৌৰৱ আমি কেতিয়াও কৰিব বা দেহৰ লগত জড়িত বস্তুৰ গৌৰৱ আমি কেতিয়াও কৰিব নালাগে। গতিকে দিলন্ত আসন আনি বহিবাৰ দৰে আজি আপোনালোকে ভকতসকলক যেনেকৈ উপযুক্ত আসনত বহুৱাইছে, ঠিক তেনেকৈ ব্যাসেও নাৰদক সুন্দৰকৈ আসন আনি দিছে বহিবৰ কাৰণে। পাদ্য অৰ্ঘে কণ্ঠে ধূপে পুজিলা সাদৰে। পাদ্য অৰ্ঘ অশ্বমনি কৰি ধূপ দীপ দি ভকতক যেনেকৈ সেৱকীয়ে আদৰণি জনায়, ঠিক তেনেকৈ আদৰণি জনালে। প্ৰণিপাতে পুচিলা কুশল আগমন। আজি বহুদিনৰ মূৰত আমি আমাৰ কলিতা বাপক লগ পাইছোঁ। ঠিক যেনেকৈ লগ পাই আমি ইজনে সিজনৰ খবৰ লৈছোঁ, বোলো বাপ ভালনে আপোনাৰ? তেখেতেও আমাৰ খবৰ লৈছে। ঠিক তদ্ৰূপ এই ব্যাস আৰু নাৰদে উভয়ে উভয়ৰ মনৰ খবৰ লৈ আগমনৰ কাৰণ কৰিছে ব্যাসদেৱে। নাৰদো পুচিলা পাছে ব্যাসক কুবচন। নাৰদেও ব্যাসক একেধৰণে প্ৰশ্ন কৰিছে। কিন্তু এটা বৰ ডাঙৰ কথা যে গতিকে হাকিয়া বুলন্ত ঋষি কহিও বিতান্ত। এজন মানুহৰ মনত কি চলি আছে মুখখন দেখিলেই গম পোৱা যায়। আপোনালোকে বাস্তৱত চাব, আপোনালোকৰ ঘৰলৈ কোনোবা এজন ব্যক্তি যেতিয়া আহে, আহি পেলাই যেতিয়া গুচি যায়, তেতিয়া আমি কি বুলি কওঁ? তাৰ মুখখন দেখিয়ে গম পাইছিলোঁ সি কি মতলব লৈ আমাৰ ঘৰলৈ আহিছিল। সি যে ভাল মতলব লৈ অহা নাছিল, তাৰ মুখতেই গম পাইছোঁ। আকৌ কোনোবা আহিলে কওঁ তাৰ মুখখন দেখিয়ে গম পাইছোঁ সি যে আমাৰ ঘৰলৈ এটা ভাল খবৰ লৈ আহিছে। আপোনাৰ মনৰ ভাৱটো কিন্তু মুখত প্ৰকাশ পাই থাকে। সেইকাৰণে মুখখনক আইনা বুলি কৈছে।
দাপোন গতিকে ব্যাসৰ মনত চলি থকা ভাৱনাবিলাক নাৰদে ব্যাসৰ মুখখন দেখিয়ে গম পায় গতিকে সুধিছে ঘাঁহিয়া বুৰন্ত ঋষি কহিও বিতান্ত হে ঋষিব এটা মিচিকিয়া হাঁহি মাৰি তুমি বিৱৰি কোৱাচোন কিবা হেতু নহীকে তোমাৰো চিত্ত শান্ত তোমাৰ মনত কিয় অশান্তিয়ে দেখা দিলে মহা উচ্চ পিছত কিয় স্থিৰ নহৈছিল তুমি কেলে উৎপিচাই আছা স্থিৰ হৈ থাকিব পৰা নাই মহন্তৰ মোহ এইটো কিনো বিপৰীত এইটো বৰ ডাঙৰ কথা সন্ত সাধু মহন্ত ভকত বৈষ্ণৱক কেতিয়াও সংসাৰৰ কাম ক্ৰোধ লোভ মোহে চুব নোৱাৰে বুলি ভগৱতে নিজে উদ্ধৱক কৈছে কি বুলি কাম ক্ৰোধ লোভ মোহ বিষয় গৃহে মোৰ ভকত কলুচু দুখে কাম ক্ৰোধ লোভ মোহ এইকেইটা বস্তুৱে সন্ত সাধু মহন্তক চুব নোৱাৰে এয়া ভগৱন্তৰ মুখৰ বাণী সেইকাৰণে নাৰদে ব্যাসক কৈছে তুমি এজন তেনেকুৱা এজন মহামহন্ত হোৱাৰ পিছত তোমাৰ মনত মোহাগ্ৰস্ততাই কিয় ক্ৰিয়া কৰিলে তুমি কিয় মোহাচ্ছন্ন হ'ব লগা হ'ল আপোনাকো কেতিয়াবা মানুহে সোধে নুসুধে বোলে বা যিজন মানুহে আনক নাম গাবলৈ মাতি মাতি নিয়ে সেইজনে আজি ঘৰত অকলে অকলে মন মাৰি কিয় বহি আছে আমি যেনেকে কোনোবা এজন ব্যক্তিক প্ৰশ্ন কৰোঁ তেওঁৰ ভাৱৰ চিন্তাৰ পৰিৱৰ্তন দেখিলে ঠিক তেনেকৈ ব্যাসকো নাৰদে প্ৰশ্ন কৰিছে আৰু কৈছে কি বুলি যে মহা উচ্চ পিছকীয় স্থিৰ নহৈছিল মহন্তৰ মোহ এইটো কিনো বিপৰীত তুমি এজন মহন্ত সন্ত সাধু মহন্ত ভকত বৈষ্ণৱক কেতিয়াও মহাচন্দ্ৰভাৱে চুব নোৱাৰে কিন্তু তুমি আজি কিয় ইমান বিপৰীত হ'লা কাৰণ তুমিতো এলা পেচা মহন্ত নহয় আপোনালোককো কোনোবাই ক'ব বোলে বাপ আপুনিতো এলা পেচা যেন তেন ভকত নহয় চাৰিও বেদৰ কৰিল আহা শাখা বেদ বোলে আপুনি ইতিমধ্যে কেইবাখনো বেদ পুৰাণ আদি গ্ৰন্থ বিশ্লেষণ কৰিলে যাৰ যাৰ জাতি ধৰ্ম জিলা কৰিছে সকলোকে আপুনি সংবিধান সূত্ৰ দি কৃপা কৰিলে কৰিল আহা ভাৰত পুৰাণ অষ্টাদশ যে আপুনি ভাৰত পুৰাণ অষ্টাদশ শাস্ত্ৰ বিশ্লেষণ কৰিলে জগতত ব্যাপিল তোমাৰ ইটো জগ গোটেই জগতত আপোনাৰ গুণজক বিয়পি গ'ল কেতিয়াবা আপোনাকো মানুহে কয় বোলে বাপ আপুনি ইমান এজন ধাৰ্মিক মানুহ গোটেই অঞ্চলত আপুনি নহ'লে কোনো কামেই নহয় চবেই আপোনাকে মাতি নিয়ে তেনেকুৱা এজন ব্যক্তি হোৱাৰ পিছত আপুনি কেলে মন মাৰি আছে বুলি আমি সোধোনে নুসুধো ঠিক তদ্ৰুপ নাৰদে ব্যাসক প্ৰশ্ন কৰিছে কিয় আপুনি এনেকৈ আছে কহিও ক ঋষিমুত ইহাৰৰ কাৰণ হে ঋষিব ইয়াৰ কাৰণটো আপুনি মোক বুজাই কওক শুনি প্ৰণিপাতে ব্যাসে বুলি ল'বচোন এই কথা শুনি হাত জোৰ কৰি এতিয়া ব্যাসে ক'ব কি কৈছে যদি আমি বেদ শাস্ত্ৰত পাৰ্গত কৰুণিতে ঈশ্বৰক অৰ্পণা কৰ্ম যত মহাজ্ঞান পূৰ্ণয়ামী জগতে প্ৰখ্যাত হুন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ এৰা মহাজ্ঞান পূৰ্ণ তথাপি নুগুচে মোৰ মনে অসন্তোষ নপায় বিমৰিষি
কিবা কৰি আছো দুখ হে ৰাম আপুনি অগাধ বুদ্ধি অংশে বতাৰ পশু তোমাত কৰো কাৰণ এতিয়া চাওক আপুনি ভক্তিত সফল হ'বলৈ হ'লে আপোনাৰ আটাইতকৈ প্ৰয়োজনীয় দিশটোৱে হ'ল দাস্য ভাৱনা। আপুনি যিমানেই ওখ হ'ব সিমানে আপোনাক মানুহে ঢুকি পাবলৈ টান হ'ব। আপুনি যিমান চাপৰ হ'ব সিমান মানুহে আপোনাক ঢুকি পাব। ঠিক তদ্ৰূপ 24 অৱতাৰৰ অৱতাৰী পুৰুষ ব্যাসদেৱে আজি কি বুলি ক'লে? হওঁ যদি আমি বেদৰ শাস্ত্ৰত পাৰ্গত, যে আমি যদিও বেদৰ শাস্ত্ৰত পাৰ্গত, কৰুণীতে ঈশ্বৰৰ অৰ্পণা কৰ্মযত, মই সকলোবিলাক ঈশ্বৰক অৰ্পণ কৰি দিওঁ। এতিয়া আপুনি আমি যদি ঈশ্বৰক অৰ্পণ কৰি নিদিওঁ, আপুনি যদি ভাবি লয় যে মোৰ সমান ধুনীয়া, মোৰ সমান ধনী, মোৰ সমান বুদ্ধিয়ক, মোৰ সমান নামাচাৰ্য, মোৰ সমান পাঠাচাৰ্য, মোৰ সমান ব্যাখ্যাকাৰ আৰু এই অঞ্চলত নাই, গতিকে মোক যদি কোনোবাই সেৱালৈ মাতে, সেৱা অনুষ্ঠানলৈ যদি মোক কেনেবাকৈ শুনিবলৈ মাতে, মই কিন্তু নাযাওঁ। আৰু দায়িত্ব দি মাতিলে কিন্তু মই চবতকৈ 1 নম্বৰত যাম। যদি আপুনি সেইটো ভাবি লয়, ভগৱন্তই আপোনাক কেতিয়াও কৃপা নকৰিব। সেইকাৰণে ব্যাসে অৱতাৰী পুৰুষ হৈ কি বুলি কৈছে? এইবিলাক চব মোৰ শক্তি নহয়, এয়া পৰম ব্ৰহ্মৰ শক্তি, মোৰ নিজৰ একো নাই। সেইকাৰণে মই তেওঁক সকলোবিলাক অৰ্পণ কৰি দিম। গতিকে আমিও যিখিনি পাইছোঁ চব ভগৱন্তৰ পৰাই পাইছোঁ। ভগৱন্তই আপোনাক ইমান ধুনীয়া এটা মন দিছে, সোৱাদ ল'বলৈ জিভা দিছে, কথা ক'বলৈ মুখ দিছে, শুনিবলৈ কাণ দিছে, চাবলৈ চকু দিছে, কৰিবলৈ হাত দিছে, যাবলৈ ভৰি দিছে। তেওঁ যদি 1 মিনিটৰ কাৰণে আপোনাৰ দেহৰ বাহিৰৰ পৰা ওলাই যাওঁ বুলি কয় আৰু গুচি যায়, লগে লগে আপোনাৰ নাম হৈ যাব শ। সেইকাৰণে ঈশ্বৰ নোহোৱা দেহটোক কি বুলি কয় বোলে? নশ্বৰ দেহ, ঈশ্বৰ নাই যে। গতিকে ঈশ্বৰৰ কৃপাতে ইমানখিনি পোৱাৰ পিছত তেওঁক স্বীকাৰ নকৰি আমি যদি মই মোৰ বুলি নিজৰ বুলি স্বীকাৰ কৰি থাকোঁ, কামত নাহিব। যতে ক সুকৃতি মানে কৃষ্ণতে অৰ্পিব বুলি কৈছে। আপুনি যিমানখিনি পাই আছে সকলোখিনি আপুনি ভগৱন্তক অৰ্পণ কৰি দিয়ে। গতিকে আমাক পদবন্ধে কৈছে যে মহাজ্ঞান পূৰ্ণ আমি জগতে প্ৰখ্যা। আপুনি জগতৰ আপোনাৰ গাঁওখনৰ মানুহ, অঞ্চলৰ মানুহ, আপুনি যিমানেই জ্ঞানী হওক, নিজক কিন্তু কেতিয়াও মনেৰেও নাভাবিব মই জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ বুলি।